আচক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়াই ৰাজনৈতিক সংকটত পৰে তেতিয়াই দেখা যায় এই বদৰুদ্দিন আজমল নামৰ বস্তুটো ৰাইজৰ আগত থিয় হয়, সংবাদ মাধ্যমৰ আগত থিয় হয়। মই অসমৰ প্ৰতিজন মানুহে যদি আজি হিমন্ত বিশ্ব শৰ্মাৰ মোবাইল চেক কৰে আৰু বদৰুদ্দিন আজমল চাহাবৰ মোবাইল চেক কৰে, এই এদিনত সঘনাই যোগাযোগ চলাটো নিশ্চিত হয়। গতিকে বদৰুদ্দিন আজমল ডাঙৰীয়াই মৰণা এজন, তেওঁ আলিম, মুছলমান সমাজৰ আলিম সমাজক আমি সন্মান কৰোঁ। কিন্তু এই বদৰুদ্দিন আজমল চাহাবে শেহতীয়া মন্তব্যই আচলতে আলিম সমাজক লজ্জানত কৰিছে, অসমৰ মুছলমান সমাজক লজ্জানত কৰিছে। কেতিয়াবা তেওঁ হিমন্তৰ নিৰ্দেশত মুছলমানৰ ল'ৰা ছোৱালী, হিন্দুৰ ল'ৰা ছোৱালী দেখিলে তেজ গৰম হয়, ধৰ্ষণ কৰিবলৈ মন যায়। হিন্দুৰ ছোৱালী 30-40 বছৰলৈকে বিয়া নিদিয়ে, হিন্দুৰ ল'ৰাসকলে বোৱাৰীসকলৰ লগত পৰকীয়া কৰে। কেতিয়াবাতো কঁকালৰ শক্তি প্ৰদৰ্শন কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত ছোৱালী যোগান ধৰাৰ কথা কয়। মই বদৰুদ্দিন আজমল ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপুনি যে কঁকালৰ জোৰ দেখুৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক ছোৱালী যোগান ধৰাৰ কথা কৈছিল, আমাৰ ছোৱালী যোগান ধৰিম, আমাৰ ছোৱালী দি আহিম বুলি কৈছিল, সেই ছোৱালী কাৰ ছোৱালী? কোনজন ছোৱালীৰ কথা কৈছে? কোনটো সমাজৰ ছোৱালীৰ কথা কৈছে? প্ৰশ্ন কৰিছোঁ।